মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছোঁ আমাৰ আজিৰ এই ক্লাছটোত। সো তোমালোকে জানাই তোমালোকৰ যিখিনি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামিনেশ্যন সেইখিনি আহি পালে আৰু তোমালোকে ইয়াৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। তাৰ কাৰণে আমাৰ ইউটিউবতো ভালেখিনি ক্লাছ কৰি থোৱা আছে। তোমালোকে প্লেলিষ্টৰ লিংক আমাৰ এই ইউটিউব চেনেলৰ বা এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাবা। আৰু আজি আমি যিখিনি আলোচনা কৰিবলৈ গৈ আছোঁ সেয়া হ'ল ভোকেশ্যনাল স্কিলৰ তোমালোকৰ যিখিনি গোটেই নোটছখিনি আছে এইখিনি মই আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে তোমালোকে আমাৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি পিনে এই নোটখিনি পাব পাৰা 9101036942। তোমালোকে ইয়াৰ পৰা ৰিভিজন কৰিলে ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা। গতিকে আহা তোমালোকক মই এই যিখিনি নোটখিনি আছে এই নোটখিনি মই তোমালোকক ৰিভিজন কৰি দি আছোঁ। সো 1 নম্বৰ ইউনিটটোলৈ আমি আগবাঢ়ি যাম। পোনপ্ৰথমে ফাণ্ডামেণ্টেলছ অফ ERP। সো 1 নম্বৰ কুৱেশ্যন, হোৱাট ইজ ERP? ERP কি হয়? So enterprise resource planning system is a fully integrated business management system. এটা business management system হয় যেতিয়া আমি ERP বুলি কম। আৰু ERP ফুল ফৰ্ম হল কি enterprise resource planning system হয়, ঠিক আছে। আৰু ই কি হয়, এটা business management system হয়, ঠিক আছে। কভাৰিং ফাংচনাল এৰিয়া, বিভিন্ন ধৰণৰ কোম্পানীৰ যিবিলাক ফাংচনাল এৰিয়া আছে, কাম কাজ কৰা যিবিলাক ঠাই আছে, যিবিলাক সেক্টৰ আছে, তাত আমি এই ERP সফটৱেৰ ব্যৱহাৰ কৰিব পাৰোঁ। কি ফাংচনাল এৰিয়া আছে, যেনেকৈ লজিষ্টিক আছে, প্ৰডাকশ্যন আছে, ফাইনেন্স আছে, একাউণ্টিং আছে, এণ্ড অবভিয়াছলি হিউমেন ৰিচোৰ্চেছ আছে। এইবিলাকক মানে কাভাৰ কৰি লয় আমাৰ ERP ছিষ্টেমে। ERP ফুল ফৰ্ম হ'ল এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং। সো ERPয়ে কি প্ৰমিছ কৰে, অৰ্থাৎ ERPৰ জৰিয়তে আমি কি পাব পাৰোঁ বা লাভ কৰিব পাৰোঁ। সো ওৱান ডাটাবেছ, এটা ডাটাবেছ আমি পাওঁ। এটা ঠাইতে সববিলাক ডাটা আহি পিনে জমা হয়। ওৱান এপ্লিকেশ্যন, আমাৰ এপ্লিকেশ্যন থাকিব বা এপছ থাকিব বা ৱেবছাইট থাকিব, আৰু লগতে ওৱান ইউজাৰ ইণ্টাৰফেচ। লগতে আমি সকলোৱে এটা ইণ্টাৰফেচে চাবলৈ পাম। যেনেকুৱাকৈ মোবাইলত আমি এপছ ব্যৱহাৰ কৰোঁ, ঠিক তেনেদৰে আমি সকলোৱে এটা এপছে সকলোৱে ব্যৱহাৰ কৰি মানে সকলোৱে সেম ধৰণে আমি দেখা পাম, ঠিক আছে। ইয়াকে কি বুলি কোৱা হয়, ERP বুলি কোৱা হয়, ঠিক আছে। আৰু ERPটো হ'ল কি বিজনেছ মেনেজমেণ্ট এটা ছিষ্টেম হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ এণ্টাৰপ্ৰাইজ? এণ্টাৰপ্ৰাইজ কাক কোৱা হয়? সো যেতিয়া আমি এণ্টাৰপ্ৰাইজৰ কথা ক'ম তেতিয়া কি বুজি পাওঁ, এণ্টাৰপ্ৰাইজ ইজ অলছ' কল্ড কি বুলি কোৱা হয়, ফৰ প্ৰফিট বিজনেছ। অৰ্থাৎ লাভৰ কাৰণে যিখিনি আমি বিজনেছ কৰোঁ, লাভৰ কাৰণে যিখিনি আমি ব্যৱসায় কৰোঁ বা এটা কোম্পানী আমি খোলা হয়, তাক আমি এণ্টাৰপ্ৰাইজ বুলি কোৱা হয়। আৰু এণ্টাৰপ্ৰাইজ ৰেফাৰ টু এণ্টাৰপ্ৰাইজ বুলি কোৱাৰ লগে লগে লাৰ্জ স্কেল বিজনেছ বুজায়, ঠিক আছে। বা ডাঙৰভাৱে কৰা অৰ্গেনাইজেশ্যন এটা হয়, বিজনেছ অৰ্গেনাইজেশ্যন এটা হয়, সংগঠন এটা হয়। ডেট ইউজ টেকন'লজি, যিয়ে কি ব্যৱহাৰ কৰে, টেকন'লজি ব্যৱহাৰ কৰে, অৰ্থাৎ যি প্ৰযুক্তিবিদ্যা আছে সেয়া ব্যৱহাৰ কৰে। টু এচিভ অপাৰেশ্যনেল ইফিচিয়েঞ্চি, যি কাৰিকৰী দক্ষতা আছে সেইবিলাক ভালদৰে মেনেজ কৰাৰ ক্ষেত্ৰত সিহঁতে ব্যৱহাৰ কৰে টেকন'লজিবিলাক। তাৰপিছত সিহঁতৰ বিজনেছৰ যিবিলাক গ'লছ আছে, লক্ষ্য আছে, সেইবিলাক বেটাৰলি মেনেজ কৰাৰ ক্ষেত্ৰত এণ্টাৰপ্ৰাইজে টেকন'লজি ব্যৱহাৰ কৰা দেখা যায়। এণ্ড অবভিয়াছলি ইনোভেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ইন অল দ্য এণ্টাৰপ্ৰাইজ। যদি কোনো এটা এণ্টাৰপ্ৰাইজ আমি ভালদৰে ৰান কৰিব বিচাৰোঁ তেনেহ'লে ইনোভেটিভ হ'ব লাগিব, আমি নতুনত্ব সৃষ্টি কৰিব লাগিব, আৰু ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব লাগিব। চ' ইনোভেশ্যন ইজ ইম্পৰ্টেণ্ট। নাম্বাৰ 3 কৈ আছে, ৰাইট দ্য নেমছ অফ ভেৰিয়াছ ফৰ্মছ অফ লিগেল এণ্টাৰপ্ৰাইজ। বিভিন্ন লিগেল এণ্টাৰপ্ৰাইজবিলাক কি? এইটো খুবেই ইম্পৰ্টেণ্ট হয়। VVIB দি পিনে তোমালোকে লিখি দিব পাৰা, ঠিক আছে। খুবেই ইম্পৰ্টেণ্ট হয়। চ' লিগেল এণ্টাৰপ্ৰাইজ কি আছে আমাৰ ভাৰতত বা গোটেই বিশ্বত। নাম্বাৰ 1 চ'ল' প্ৰপাৰ্টৰশ্বিপ। যেতিয়া কেৱল মাত্ৰ এজন ব্যক্তিয়ে এটা এণ্টাৰপ্ৰাইজ ৰান কৰে, লিগেলি ৰান কৰে, তেতিয়া আমি তাক চ'ল' প্ৰপাৰ্টৰশ্বিপ বুলি কওঁ। নাম্বাৰ 2 পাৰ্টনাৰশ্বিপত কেতিয়াবা ৰান কৰা দেখা যায়, দুজন বা দুজনতকৈ বেছি মানুহে যেতিয়া একেলগে ৰান কৰে। নাম্বাৰ 3 কৰ্পৰেশ্যন বুলি কোৱাৰ লগে লগে সিহঁতে লাৰ্জ স্কেলত বিজনেছ কৰা দেখা পোৱা যায়। এণ্ড নাম্বাৰ 4 লিমিটেড লাইবিলিটি কোম্পানী, যাক আমি LLC বুলিও কওঁ। তোমালোকে শ্বৰ্ট ফৰ্মবিলাকো মনত ৰাখিবা, শ্বৰ্ট ফৰ্ম আৰু ইয়াৰ ফুল ফৰ্মবিলাক। লিমিটেড লাইবিলিটি কোম্পানী, যেতিয়া কোনো এটা কোম্পানী LTD হৈ যায়, যেতিয়া কোনো এটা এণ্টাৰপ্ৰাইজ LTD হৈ যায়, তেতিয়া আমি তাক লিমিটেড লাইবিলিটি কোম্পানী বুলি কওঁ, ঠিক আছে। এণ্ড অবভিয়াছলি নাম্বাৰ 5 professional company. There are various professional company in our India, also in all over the world. Okay, so professional liability company আমি কি বুলি কওঁ, professional company বুলিও কোৱা হয়। যেনেকৈ ডক্টৰছ, লয়াৰ্ছ, এইবিলাক সববিলাক professional liability companyত আহি পৰে, ঠিক আছে। নেক্সট নাম্বাৰ 4 হোৱাট ডু ইউ মিন বাই চ'ল' প্ৰপাৰ্টৰশ্বিপ? চ'ল' প্ৰপাৰ্টৰশ্বিপ বুলি কোৱাৰ লগে লগে তোমালোকে কি বুজি পোৱা? মই অলপ আগতে ক'লোঁ, যেতিয়া এজন ব্যক্তিয়ে অকলে কোনো এটা বিজনেছ ৰান কৰিব, ঠিক আছে, কোনো এটা এণ্টাৰপ্ৰাইজ ৰান কৰিব।
So a solo proprietorship is a type of business structure. এনেকুৱা ধৰণৰ বিজনেছৰ ষ্ট্ৰাকচাৰ এটা হয়, গঠন এটা হয়, where য'ত a single individual কেৱল মাত্ৰ এজন ব্যক্তিয়ে ইণ্ডিভিজুৱেলে ওন কৰে, মালিক হয়, and operate আৰু তেওঁ সববিলাক বস্তু বা কাৰ্য চলাই নিয়ে, operates the business ব্যৱসায়ৰ সকলোবিলাক কাৰ্য তেওঁ অকলে চলাই নিয়ে, তেতিয়া তাক আমি solo proprietorship বুলি কওঁ। Number 5, what do you mean by partnership? Partnership বুলি কোৱাৰ লগে লগে তুমি কিনো বুজি পোৱা? So partnership বুলি কোৱাৰ লগে লগে a business run by 2 or more individual, দুজন বা দুজনতকৈ বেছি ইণ্ডিভিজুৱেল বা ব্যক্তিয়ে যেতিয়া কোনো এটা এন্টিটি বা যেতিয়া কোনো এটা ব্যৱসায় ৰান কৰিব, তেতিয়া তাক কি বুলি ক'ম আমি? পাৰ্টনাৰশ্বিপ বিজনেছ বুলি ক'ম বা পাৰ্টনাৰশ্বিপ বুলি ক'ম, ঠিক আছে? এণ্ড পাৰ্টনাৰশ্বিপ ইজ অলছ' এ লিগেল এণ্টাৰপ্ৰাইজ, অ'কে? এটা লিগেল এণ্টাৰপ্ৰাইজ হয়। নেক্সট, হোৱাট ইজ কৰ্পৰেশ্যন? কৰ্পৰেশ্যন বুলি কোৱাৰ লগে লগে তোমালোকে কিনো বুজি পোৱা? চ' কৰ্পৰেশ্যন বুলি কোৱাৰ লগে লগে লাৰ্জ স্কেল বুজায়, ঠিক আছে? এ কৰ্পৰেশ্যন ইজ এ লিগেল বিজনেছ এণ্টিটি এটা হয়, ঠিক আছে? লিগেলি আমি ফৰ্ম কৰোঁ, ডেট ইজ ছেপাৰেট এণ্ড ডিষ্টেণ্ট ফ্ৰম দ্য ওনাৰ্ছৰ পৰা বেলেগ হয়, এণ্ড ইটছ ওন বাই শ্বেয়াৰ হোল্ডাৰ। আৰু যেতিয়া কৰ্পৰেশ্যন আমি খুলিম তেতিয়া শ্বেয়াৰ হোল্ডাৰে কি কৰিব? সেই বিজনেছটোৰ মালিক হ'ব। এজন পাৰ্টিকুলাৰ ব্যক্তিৰ হাতত বা এজন পাৰ্টিকুলাৰ মানুহৰ হাতত সেই বিজনেছটো নাথাকে, সেই বিজনেছটো সকলোৰে হাতত থাকে। সকলো বুলি কোৱাৰ লগে লগে গ্ৰাহক নহয়, শ্বেয়াৰ হোল্ডাৰবিলাক বা ষ্টেক হোল্ডাৰবিলাক, ঠিক আছে? যিসকলে সেই বিজনেছটোত ইনভেষ্ট কৰিছে। আফটাৰ দ্যাট 7 নম্বৰ, হোৱাট ইজ লিমিটেড লাইবিলিটি কোম্পানী? যেতিয়া আমি লিমিটেড লাইবিলিটি কোম্পানীৰ কথা ক'ম তেতিয়া আমি তাক শ্বৰ্ট ফৰ্মত কি বুলি ক'ম? LLC বুলি ক'ম। আৰু LLC অফাৰ দ্য লিগেল প্ৰটেকশ্যন, লিগেলি প্ৰটেকশ্যন প্ৰদান কৰে। প্ৰটেকশ্যন বুলি কোৱাৰ লগে লগে সুৰক্ষা, ঠিক আছে? অফ এ কৰ্পৰেশ্যন, এটা কৰ্পৰেশ্যনক লিগেলি সুৰক্ষা প্ৰদান কৰে। এণ্ড দ্য টেক্স ট্ৰিটমেণ্ট অফ পাৰ্টনাৰশ্বিপ, যেতিয়া কোনো এটা মানি লোৱা যে বিজনেছ আছে, সেয়া লিমিটেড লাইবিলিটি কোম্পানী এটা কি কৰে? তেতিয়া কৰ্পৰেশ্যনক বা পাৰ্টনাৰশ্বিপক কি কৰে? এটা লিগেল প্ৰটেকশ্যন প্ৰদান কৰে। যেনেকুৱাকৈ লয়াৰ্ছবিলাক হ'ব পাৰে, ঠিক আছে? সেইবিলাকৰ যিখিনি ফৰ্ম কৰিব এটা কোম্পানী, তাক কি বুলি ক'ম আমি? লিমিটেড লাইবিলিটি কোম্পানী বুলি ক'ম। যেনেকুৱাকৈ কেতবোৰ আছে CA মিলি পিনে, CA মানে কৰ্পৰেট চাৰ্টাৰ্ড একাউণ্টেণ্ট, সিহঁতে মিলি পিনে এটা কি কৰে? মানি লোৱা যে এটা কোম্পানী বনালে, আৰু বনাই পিনে সিহঁতে কি কৰি আছে? বিভিন্ন ধৰণৰ যিবিলাক কোম্পানী আছে, কোম্পানীৰ টেক্সৰ ক্ষেত্ৰত সিহঁতে হেল্প কৰে, ঠিক আছে? বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰাইজৰ টেক্সৰ মেনেজমেণ্টৰ ক্ষেত্ৰত সিহঁতে হেল্প কৰে বা হেল্প কৰা দেখা পোৱা যায়, ঠিক আছে? চ' ডেট ইজ লিমিটেড লাইবিলিটি কোম্পানী। নেক্সট নম্বৰ 8, হোৱাট ইজ প্ৰফেশ্যনেল কোম্পানী? যাক আমি কি বুলি কওঁ? আৰু এটা নাম আছে প্ৰফেশ্যনেল লিমিটেড লাইবিলিটি কোম্পানী বুলি কওঁ। সেইটো হ'ল কি? যে এ প্ৰফেশ্যনেল কোম্পানী ৰেফাৰ্ছ টু এন অৰ্গেনাইজেশ্যনছ, এনেকুৱা এটা সংগঠন ডেট অপাৰেট, যিয়ে অপাৰেট কৰে উইথ এ হাই লেভেল অফ এক্সপাৰ্টাইজ। সিহঁতৰ যিখিনি এক্সপাৰ্টনেছ থাকে হাই লেভেলৰ থাকে, সিহঁতে যিখিনি কামত পাৰ্গত, যিখিনি কাম কৰে একেবাৰে সিহঁতে পাৰ্গত হয়, ঠিক আছে? এণ্ড ষ্টেণ্ডাৰ্ড, লগতে ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন কৰে, যিখিনি বেছিক ষ্টেণ্ডাৰ্ড সিহঁতে মেইনটেইন কৰিব লাগে ইন ইটছ ইণ্ডাষ্ট্ৰি অৰ ফিল্ড। সিহঁতে যিখিনি ফিল্ডত কাম কৰিব, সেই ফিল্ডত সিহঁতে কি হ'ব? পাৰ্গত হ'ব। আৰু পাৰ্গত হৈ পিনে সিহঁতে পাৰ্টিকুলাৰ এটা কোম্পানী ফৰ্ম কৰে, আৰু সেই পাৰ্টিকুলাৰ কোম্পানীটোক আমি কি বুলি ক'ম? প্ৰফেশ্যনেল কোম্পানী বুলি ক'ম, ঠিক আছে? যেনেকুৱাকৈ একাউণ্টেণ্টবিলাক হয়, তাৰপিছত আৰ্কিটেক্টবিলাক হয়, ডক্টৰ্ছবিলাক হয়, ইঞ্জিনিয়াৰ্ছবিলাক হয়, লয়াৰ্ছবিলাক হয়, ঠিক আছে? এইবিলাক এক্সাম্পল তোমালোকে মনত ৰাখিব পাৰা। নাম্বাৰ 9, হোৱাট ইজ প্লানিং? প্লানিং বুলি কোৱাৰ লগে লগে তোমালোকে কি বুজি পোৱা? চ' প্লানিং হ'ল, প্লানিং ৰেফাৰ টু দ্য প্ৰচেছ, এটা এনেকুৱা এটা পদ্ধতি বা প্ৰচেছ অফ ডিফাইন কৰে, এনালাইজ কৰে, তাৰপিছত এণ্ড চিলেক্টিং, লগতে চিলেক্ট কৰিব লাগিব। অৰ্থাৎ সিহঁতে পাৰ্টিকুলাৰলি কোনটো কাম কৰিলে ভাল হ'ব, কোনটো কাম কৰিলে বেয়া হ'ব, সেইখিনি প্লানিঙৰ ভিতৰত পৰে। ইয়াক চিলেক্টিং বুলি ক'ম আমি, ঠিক আছে? চিলেক্টিং দ্য বেষ্ট কোৰ্ছ অফ একশ্যন, কোনখিনি একশ্যন ল'লে পিনে ভাল হ'ব, কোনখিনি বেষ্ট হ'ব এটা পাৰ্টিকুলাৰ কাম কৰাৰ ক্ষেত্ৰত। টু এচিভ এ স্পেচিফিক গ'ল, এটা নিৰ্দিষ্ট গ'লত উপনীত হ'বৰ কাৰণে, এটা নিৰ্দিষ্ট অবজেক্টিভত উপনীত হ'বৰ কাৰণে কোনখিনি একশ্যন কৰিব লাগিব, কোনখিনি প্ৰপাৰ কাম আমি কৰিব লাগিব, তাৰ যি পূৰ্ব পৰিকল্পনা, তাক আমি কি বুলি ক'ম? প্লানিং বুলি ক'ম। ইট ইনভলভছ, আৰু ই জড়িত হৈ থাকে ডিচাইড কৰা হয়, সিদ্ধান্ত গ্ৰহণ কৰা হয় বিফ'ৰ হেণ্ড বুলি কোৱাৰ লগে লগে আগতীয়াকৈ বুজায়। হোৱাট ইজ টু বি ডান, আমি কিনো কৰিম। হোৱেন ইজ টু বি ডান, আমি কেতিয়া কৰিম। হাউ ইজ টু বি ডান, আমি কেনেকৈ কৰিম। এণ্ড হু ইজ গোয়িং টু ডু ইট, আৰু ইয়াক কোনে কৰিব। এইকেইটা প্ৰশ্ন আমি কৰিব লাগিব যেতিয়া আমি প্লানিং কৰিম। 1 নম্বৰ প্ৰশ্ন কি? যে কি কৰিম। 2 নম্বৰ প্ৰশ্ন কি? কেতিয়া কৰিম। 3 নম্বৰ প্ৰশ্ন কি? কেনেকৈ কৰিম। আৰু নেক্সট কুৱেশ্যনটো হ'ল হু ইজ গোয়িং টু ডু ইট, কোনে এই কামটো কৰিব, কোন কৰিব, ঠিক আছে?
গতিকে এই চাৰিটা প্ৰশ্ন আমি যেতিয়া প্লানিং কৰিম আমাৰ মাইণ্ডত থাকিব লাগিব যে কি কৰিম, কেতিয়া কৰিম, কেনেকৈ কৰিম আৰু কোনে কৰিব। অ'কে, চ' হোৱাট ইজ প্লানিং? প্লানিং ইজ নাথিং বাট থিংকিং বিফৰ দ্য একশ্যন টেক প্লেচ। প্লানিংটো হ'ল নাথিং বাট কি, কোনো এটা কাম বা কোনো এটা একশ্যন কৰাৰ আগত আমি চিন্তা কৰাটোকে আমি কি বুলি ক'ম? প্লানিং বুলি ক'ম। ঠিক আছে, নেক্সট নম্বৰ 10। নাম্বাৰ 10ত কি কৈ আছে? হোৱাট আৰ দ্য ভেৰিয়াছ চেলেঞ্জেছ, কি বিভিন্ন ধৰণৰ চেলেঞ্জেছ আহি পৰে, বিভিন্ন ধৰণৰ অসুবিধা আহি পৰে অফ এণ্টাৰপ্ৰাইজ ছিষ্টেম। এতিয়া এণ্টাৰপ্ৰাইজ ছিষ্টেম যেতিয়া আমি ৰান কৰিম তেতিয়া আমাৰ কিনো চেলেঞ্জেছ আহিব, কিনো সমস্যা আহিব। চ' তোমালোকে পইণ্টবিলাক মনত ৰাখিবা আৰু এই পইণ্টবিলাক যদি ব্যাখ্যা মানে অলপ যদি মানি লোৱা যে 5 নম্বৰ বা 4 নম্বৰ থাকে এই কুৱেশ্যনটোত, তেনেহ'লে তোমালোকে নিজে নিজে ব্যাখ্যা কৰিবা, সববিলাক মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। তোমালোকে জাষ্ট খালি পইণ্টখিনি মনত ৰাখিবা। দ্য ভেৰিয়াছ চেলেঞ্জেছ অফ এণ্টাৰপ্ৰাইজ ছিষ্টেম আৰ, যেনেকৈ নাম্বাৰ 1 দ্য চিলেকশ্যন অফ প্ৰব্লেম। ঠিক আছে, মই বুজাই দি আছোঁ। দ্য চিলেকশ্যন অফ এণ্টাৰপ্ৰাইজ ছিষ্টেম ইজ ভেৰি ডিফিকাল্ট, খুবেই ডিফিকাল্ট হয়, কঠিন হয়। আমি কোনটো প্ৰব্লেমৰ ওপৰত কাম কৰিম, কাৰণ এটা এণ্টাৰপ্ৰাইজৰ সন্মুখত বহুতো প্ৰব্লেম থাকিব, কিন্তু কোনটো প্ৰব্লেমৰ ওপৰত আগতে কাম কৰিব লাগে সেইখিনি এটা বিশেষ গুৰুত্ব দিবলগীয়া কথা। বিকজ এন এণ্টাৰপ্ৰাইজ নিড টু ফাইণ্ড আউট, এণ্টাৰপ্ৰাইজে ফাইণ্ড আউট কৰিব লাগিব, বিচাৰি উলিয়াব লাগিব হোৱাট ইজ দ্য বেষ্ট এণ্টাৰপ্ৰাইজ, কোনখিনি এণ্টাৰপ্ৰাইজৰ কাৰণে বেষ্ট ছিষ্টেম হ'ব ফৰ দেয়াৰ বিজনেছ, সিহঁতৰ বিজনেছৰ কাৰণে। দ্য চিলেকশ্যন অফ ERP ছিষ্টেম, যেতিয়া সিহঁতে ERP ছিষ্টেম চিলেক্ট কৰিব, ইজ অলছ' প্লে হাক ইম্পেক্ট, খুব ডাঙৰ ইম্পেক্ট ক্ৰিয়েট কৰে, এটা সমস্যাৰ সৃষ্টি কৰে বা এটা খুব ডাঙৰ প্ৰভাৱৰ সৃষ্টি কৰে অন দ্য ফিউচাৰ ছাকচেছ অফ এণ্টায়াৰ বিজনেছ। এটা বিজনেছ ভৱিষ্যতত কেনেকুৱাকৈ ছাকচেছ হ'বনে নহ'ব, গোটেইখিনি আমি যেতিয়া ERP ছিষ্টেম চিলেক্ট কৰিম বা যেতিয়া আমি কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিম, গোটেইখিনি বস্তুৱে কিন্তু খুবেই প্ৰভাৱশালী হয়, খুবেই প্ৰভাৱদায়ী হয়। গতিকে চিলেকশ্যন অফ প্ৰব্লেম আমি ভাল কৰি কৰিব লাগিব। ঠিক আছে, নাম্বাৰ 2 টেকনিকেল ইছ্যুজ। দেয়াৰ আৰ ভেৰিয়াছ টেকনিকেল ইছ্যুজ লাইক, বিভিন্ন ধৰণৰ যেনেকুৱাকৈ ইট ইজ বিগ চেলেঞ্জেছ ফৰ দ্য ষ্টেক হোল্ডাৰৰ কাৰণে খুবেই ডাঙৰ চেলেঞ্জেছ হয়। ছাম অফ দ্য কেতবোৰ ERP ছিষ্টেম আছে, ছফ্টৱেৰ আছে, ইজ ভেৰি ডিফিকাল্ট, খুবেই ডিফিকাল্ট হয়, কঠিন হয় টু আণ্ডাৰষ্টেণ্ড, বুজি পোৱাৰ ক্ষেত্ৰত এণ্ড মেনেজ কৰাৰ ক্ষেত্ৰতো। আৰু এণ্ড এণ্টাৰপ্ৰাইজ অলছ' নিড, সিহঁতে প্ৰয়োজন হয় টু ফেচ টেকনিকেল ইছ্যু, বিভিন্ন ধৰণৰ টেকনিকেল ইছ্যু সিহঁতে দেখা পোৱা যাবলগীয়া হ'ব পাৰে, যেনেকৈ ছাৰ্ভাৰ বেয়া হ'ব পাৰে, বেড ছাৰ্ভাৰ, তাৰপিছত ছিষ্টেম মাল ফাংচনিং হ'ব পাৰে, আমাৰ ছিষ্টেম ভালদৰে কাম নকৰিব পাৰে, এণ্ড ছ' অন। আৰু এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কেতবোৰ সমস্যা, যাক আমি টেকনিকেল ইছ্যু বুলি ক'ম, কাৰিকৰীভাৱে সিহঁতৰ সমস্যা ফেচ কৰিবলগীয়া হ'ব পাৰে। নাম্বাৰ 3 ডাটা কোৱালিটি ইছ্যু, বিভিন্ন ধৰণৰ ডাটা কোৱালিটিৰ ইছ্যু আহিব পাৰে, যেনেকৈ দ্য কোম্পানী ডেট ইমপ্লিমেণ্টিং ERP ফৰ দ্য ফাৰ্ষ্ট টাইম, পোনপ্ৰথমবাৰৰ কাৰণে যেতিয়া কোনো এটা কোম্পানীয়ে ERP ছফ্টৱেৰ এটা ল'ব, তেতিয়া কিন্তু ডাটা কোৱালিটি ইছ্যু আহিব পাৰে। এণ্ড ট্ৰান্সফাৰিং দেয়াৰ লেগেচি ডাটা ইনটু নিউ ছিষ্টেম, যেতিয়া তেওঁলোকে সিহঁতৰ যি পুৰণি ডাটা আছে যেতিয়া নিউ ছিষ্টেমত ইনক্লুড কৰিব বিচাৰিব, তেতিয়াও কিন্তু ডাটা কোৱালিটিৰ ইছ্যু এটা আহি পৰে। ঠিক আছে, দে নিড টু ফেচ, সিহঁতে ফেচ কৰিবলগীয়া হ'ব পাৰে বিভিন্ন ধৰণৰ সমস্যা, প্ৰব্লেমছ ইন দিছ কেছ, এই ক্ষেত্ৰত, এণ্ড টেক্স ইয়াৰ্ছ টু ডাটা। আৰু এই ডাটাবিলাক কালেকশ্যন কৰাৰ ক্ষেত্ৰত, ডাটাবিলাক ভালদৰে কোৱালিটিখিনি চেক কৰাৰ ক্ষেত্ৰত বছৰ লাগি যাব পাৰে। গতিকে এইটো এটা খুবেই ডাঙৰ সমস্যা হয়, ডাটা কোৱালিটি ইছ্যুজ। ঠিক আছে, নেক্সট নম্বৰ বিজনেছ ফিলচফি চেঞ্জেছ। যেতিয়া কোনো এটা কোম্পানীয়ে, যেতিয়া কোনো এটা এণ্টাৰপ্ৰাইজে নিজৰ কোম্পানীত বা নিজৰ এণ্টাৰপ্ৰাইজত ERP ছিষ্টেম ইমপ্লিমেণ্ট কৰে, তেতিয়া কিন্তু আৰু এটা সমস্যা দেখিব পোৱা যায় যে বিজনেছৰ ফিলচফি যিটো আছে সেই ক্ষেত্ৰতো কিন্তু ডাঙৰ এটা চেলেঞ্জেছ আহি পৰে। যেনেকৈ ERO ইমপ্লিমেণ্টেশ্যন, হয়তো বা ইয়াত ERO নহ'ব, ERP হ'ব লাগে। ঠিক আছে, তোমালোকে ইয়াত কাৰেকশ্যন কৰি ল'বা, ERP। ERP ইমপ্লিমেণ্টেশ্যন ব্ৰিংছ, লৈ আহে ছিগনিফিকেণ্ট চেঞ্জেছ টু কোম্পানীত এটা গুৰুত্বপূৰ্ণ চেঞ্জেছ লৈ আহে, পৰিৱৰ্তন লৈ আহে। কনভেনশ্যনেল বিজনেছ মডেল, যি পুৰণিকলীয়া বিজনেছ মডেল চলি আহি আছে, এণ্ড দ্য ডে টু ডে আৰু দৈনন্দিন প্ৰেক্টিছ যিখিনি আমি কৰি আছোঁ, ইট হেজ বিন ইউজিং, আৰু ইয়াৰ জৰিয়তে আমি ইউজ কৰি আছোঁ, ব্যৱহাৰ কৰি আছোঁ ফৰ ইয়াৰ্ছ অৰ ইভেন ডিকেড, যিখিনি বছৰ ধৰি, যিখিনি আমি ডিকেড ধৰি, ডিকেডছ বুলি কোৱাৰ লগে লগে 10 বছৰ বুজায়। ঠিক আছে, 10 years বুজায়। ঠিক আছে, ডিকেড ধৰি বা বছৰ ধৰি যিখিনি আমি যেনেকৈ কাম কৰি আছোঁ, যিহেতু গোটেই কামখিনিৰে কি হ'ব, চেঞ্জেছ হৈ যাব যেতিয়া আমি ERP ছিষ্টেম ইমপ্লিমেণ্টেশ্যন কৰিম ইন এ পাৰ্টিকুলাৰ বিজনেছ। গতিকে ই এটা খুবেই ডাঙৰ সমস্যা হৈ পৰে। এণ্ড অবভিয়াছলি দ্য নেক্সট ওৱান এণ্ড দ্য লাষ্ট ওৱান হ'ল কি, মাইণ্ড শ্বিফ্ট ইছ্যু এটা আহি পৰে। ঠিক আছে, যেনেকুৱাকৈ দিছ ইজ দ্য মষ্ট ডিফিকাল্ট টাইপ অফ ইছ্যু টু ৰিচল্ভ, যিখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত অসুবিধা ফেচ কৰোঁ বা সন্মুখীন হওঁ।
পিপল নিড টু গিভ কামাণ্ড পিপল বা মানুহক কামাণ্ড কৰিব লাগে অৰ্ডাৰ কৰিব লাগে টু দ্য কম্পিউটাৰ ঠিক আছে কম্পিউটাৰক অৰ্ডাৰ কৰিব লাগে কামাণ্ড দিব লাগে but because they introduce with ERP system newly কিয় কৰিব লাগে কাৰণ সিহঁতে যেহেতু নতুনকৈ কম্পিউটাৰ সিস্টেম ইমপ্লিমেন্ট কৰিছে বা কম্পিউটাৰৰ জৰিয়তে ERP সিস্টেম সিহঁতে ইমপ্লিমেন্ট কৰিছে গতিকে obviously মানুহে কামাণ্ড দিব লাগিব আৰু they find it hard আৰু মানুহসকলে যিসকল মানুহে আগতে মানি লোৱা যে কম্পিউটাৰ ব্যৱহাৰ কৰা নাই বা ERP সিস্টেম ব্যৱহাৰ কেতিয়াও কৰা নাই সিহঁতৰ কাৰণে কিন্তু এইখিনি বস্তু কি হৈ যায় অলপ কষ্টসাধ্য হৈ যায় বা অলপ সিহঁতৰ কাৰণে হাৰ্ড হৈ যায় ঠিক আছে নেক্সট ওয়ান 11 নম্বৰ What are the uses of enterprise resource planning? ERP আমি কত আৰু কেনেকৈ ব্যৱহাৰ কৰো so enterprise resource planning যাক আমি ERP বুলি কওঁ ERP system are used by organization কোনোটা ব্যৱসায় সংগঠন বা অর্গানাইজেশনে ব্যৱহাৰ কৰে looking to manage সিহঁতে ম্যানেজ কৰে their business গোটেই সম্পূৰ্ণ বিজনেস ফাংশন বিলাক within a centralized and integrated system এটা centralized বা এটা integrated system থাকে ঠিক আছে এইটো সিস্টেমৰ জৰিয়তে আমি কি কৰো আমি ERP সফটওয়্যাৰতে সববিলাক বস্তু ম্যানেজ কৰা দেখা পোৱা যায় ERP সিস্টেমেৰ কি ব্যৱহাৰ কৰে what are the various benefits number 1 benefit more money save যেতিয়া আমি ERP সিস্টেম বা সফটওয়্যাৰ ব্যৱহাৰ কৰিম আমাৰ টকা কি হ'ব বেছি টকা আমি কি কৰিব পাৰিম সংৰক্ষণ কৰিব পাৰিম বেছি খৰচ কৰিব লগিয়া নহয় এবাৰ যদি আমি ERP সিস্টেমটো কিনি লও তেনেহলে আমি বাৰে বাৰে সেইখিনি বস্তুৰ কাৰণে খৰচ কৰিব লগিয়া নহয় নাম্বাৰ 2 ইমপ্ৰুভ কোলাবৰেচন আমাৰ মাজত যিখিনি কোলাবৰেটিভ আছে ফাংচন আছে আমি কোলাবৰেট কৰি পিনে ভালদৰে কৰিব পাৰো যেনেকৈ তোমালোকে মানি লোৱা যে এটা আছে প্ৰডাকশন ডিপাৰ্টমেন্ট আৰু এটা আছে সেলিং ডিপাৰ্টমেন্ট দুয়োটা ডিপাৰ্টমেন্টৰ এটা ইন্টাৰফেস লাভ কৰি আছে গতিকে দুয়োটাৰে ডাটা বা তথ্য সিহঁতে ব্যৱহাৰ কৰিব পাৰিব গতিকে সিহঁতে কি কৰিব পাৰিব কোলাবৰেট কৰি পিনে সিহঁতে কামখিনি কৰিব পাৰিব নেক্সট নম্বৰ 3 বেটাৰ এনালিটিক্স সিহঁতে ভালদৰে এনালাইজ কৰিব পাৰিব ঠিক আছে যে কোম্পানীখিনি আমাৰ লাভত গৈ আছে না লোকচানত গৈ আছে যেতিয়া কম্পিউটাৰৰ সফটওয়্যাৰত হ'ব তেতিয়া সিহঁতে বেটাৰলি বস্তুখিনি এনালাইজ কৰাৰ ক্ষেত্ৰত সুবিধা হয় ইয়াকে আমি ERP সিস্টেমৰ মানে এটা এনালিটিক এটা গুণ আছে বুলি আমি ক'ব পাৰো এন্ড দ্য নেক্সট ওয়ান improve productivity বুলি কোৱা লগে লগে কম সময়ত আমি বহুতো কাম কৰিব পাৰো productivity আমাৰ বাঢ়ি যাব নাম্বাৰ 5 happier customer আৰু আমাৰ কাস্টমাৰ যে সকল আছে সিহঁতেও হ্যাপি হ'ব কাৰণ আমি কাস্টমাৰ যিকোনো সাৰ্ভিস প্ৰভাইড কৰিব পাৰিম খুবই স্পিৰিটত সাৰ্ভিসখিনি প্ৰভাইড কৰিব পাৰিম কাস্টমাৰে কোনো ধৰণৰ অপেক্ষা কৰিব লগিয়া নহব বা নালাগে ঠিক আছে এন্ড নেক্সট নম্বৰ 12 কি কৈ আছে what are the various factors affecting in ERP আমাৰ কি ভেৰিয়াস ফ্যাক্টৰ আছে যিখিনি এফেক্ট কৰা দেখা পোৱা যায় এফেক্টিং বুলি কোৱাৰ লগে লগে প্ৰভাৱিত বুলি ক'ব পাৰো ঠিক আছে কি বস্তু এফেক্ট কৰে বা কি বস্তু প্ৰভাৱিত কৰা দেখা পোৱা যায় যেনেকৈ নাম্বাৰ 1 টপ ম্যানেজমেন্টে প্ৰভাৱিত কৰিব পাৰে প্ৰজেক্ট ম্যানেজমেন্টে প্ৰভাৱিত কৰিব পাৰে চেঞ্জ ম্যানেজমেন্ট বিজনেস প্ৰসেস ৰিইঞ্জিনিয়াৰিং ট্ৰেইনিং এণ্ড এডুকেশনাল ভেন্ডৰ ম্যানেজমেন্ট এইবিলাক বুজাই দিয়া যেটো সময় নাই সেই কাৰণে ডিটেইলছত নাযাও মই ঠিক আছে জাস্ট খালি কোশ্চেন আৰু আনসাৰ খিনি মই তোমালোকক দেখুৱাই দি আছো তোমালোকে জাস্ট ৰিভিজন কৰি লোৱা ঠিক আছে ডিটেইলছত গলে ভিডিওখিনিও লং হৈ যাব আৰু তোমালোকেও নচোৱা এইবিলাক ভিডিও তেনেকুৱা ভিডিও ঠিক আছে ডিটেইলছত নাযাও জাস্ট খালি ইম্পৰ্টেন্ট বস্তুবিলাক মই তোমালোকক দেখুৱাই দি আছো 13 নম্বৰ what are the various advantage significant বা importance এই তিনিটা শব্দৰ ভিতৰত যিকোনো এটা শব্দ যদি পৰীক্ষাত থাকে তেনেহলে একেটা আনসাৰে তোমালোকে লিখিব পাৰা কি আমাৰ লাভ হ'ব পাৰে কি গুৰুত্বপূৰ্ণতা আছে আৰু কিয় প্ৰয়োজন আমাৰ ERP সিস্টেম এইকেইটা কোশ্চেনৰ আনসাৰ এটা কোশ্চেনৰ আনসাৰে হৈ যাব ঠিক আছে যেনেকৈ centralized data management যিখিনি ডাটা ম্যানেজমেন্ট কৰিম সববিলাক একেটা ঠাইতে গৈ পিনে সেভ হ'ব সেই কাৰণে আমি ERP সিস্টেম ব্যৱহাৰ কৰিম ইমপ্ৰুভ এফিশিয়েন্সি আমাৰ এফিশিয়েন্সি বা আমাৰ কাম কৰাৰ দক্ষতা বাঢ়ি যাব নাম্বাৰ 3 এনহান্স ডিসিশন মেকিং আমি সহজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম আমি এনালাইজ কৰি পিনে ঠিক আছে সহজে এনালাইজ কৰিব পৰা যায় কম্পিউটাৰত তাৰ পিছত স্কেলেবিলিটি আমি খুবই সহজে কি কৰিব পাৰো নিজৰ ব্যৱসায়টোক নিজৰ বিজনেছটোক স্কেলেবিলিটি কৰিব পাৰো গ্ৰো কৰিব পাৰো ঠিক আছে নাম্বাৰ 5 কষ্ট সেভিং আমি কম টকা খৰচ কৰি পিনে ERP সিস্টেম লৈ পিনে আমি আমাৰ কোম্পানীৰ যি খৰচ আছে খৰচখিনিও কম কৰিব পাৰো নাম্বাৰ 6 ৰেগুলেটৰী কমপ্লেইন্স আমাৰ যিবিলাক কমপ্লেইন আহিব আমাৰ হাতত সেই কমপ্লেইন্স বিলাক আমি ভালদৰে কি কৰিব পাৰো ৰেগুলেট কৰিব পাৰিম চাব পাৰিম নাম্বাৰ 7 ইমপ্ৰুভ কোলাবৰেশন ডিপাৰ্টমেন্টৰ মাজত কোনো এটা কোম্পানীত বহুতো ডিপাৰ্টমেন্ট থাকে ডিপাৰ্টমেন্টৰ মাজত যিখিনি কোলাবৰেশন আছে সেইখিনিও কি হ'ব ইমপ্ৰুভ হৈ যাব ভাল হৈ যাব তাৰ পিছত কাস্টমাৰ স্যাটিসফ্যাকশন কাস্টমাৰ সকলোবিলাকে কি হৈ যাব স্যাটিসফাই হৈ যাব সিহঁতৰ কাম বন লৈ পিনে যিখিনি কাম কৰিম আমি আমাৰ কোম্পানীৰ থ্ৰু দি
সববিলাক কাম চাই পিনে কাষ্টমাৰৰ ছেটিছফাই হ'ব কাৰণ সববিলাক কাম কি হৈ আছে অটোমেটিকলি হৈ আছে যেনেকৈ আজিকালি তোমালোকে যদি কোনো এটা হোৱাটছএপত কোনো এটা কোম্পানীৰ নাম্বাৰত মেছেজ কৰা লগে লগে মেছেজ আহি যায় তাৰ মানে কি কাষ্টমাৰ এজনে ঘৰত বহি থাকি মানে অটোমেটিকলি সববিলাক বস্তু চাব পাৰে গতিকে কাষ্টমাৰ ছেটিছফাইড হয় আৰু যেতিয়া তোমালোকে মেনুৱেলি কৰিবা নিজে কৰিবা তেতিয়া তুমি কেতিয়া অনলাইন থাকিবা কেতিয়া নাথাকিবা তাত কোনো গ্যাৰান্টি নাই ঠিক আছে গতিকে তেতিয়া কিন্তু অলপ অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা যায় কাষ্টমাৰ তেতিয়া ছেটিছফাইড নহয় বুলি আমি ক'ব পাৰোঁ ঠিক আছে Next 9 number standardize processes আৰু যিখিনি process আছে সেই গোটেই process খিনি standard হয় ঠিক আছে standard আমি মেইনটেইন কৰি পিনে কামবিলাক কৰিব পাৰো and the last one data security ঠিক আছে গোটেই সম্পূৰ্ণ ডাটাবিলাক আমি কি কৰিব পাৰো সিকিউৰ কৰি ৰাখিব পাৰো আমাৰ ডাটাবেজত ঠিক আছে next number 14 what are the various names write the various names of various ERP vendor কি কিনো আছে available in market বিশেষকৈ আমাৰ ইন্ডিয়াৰ মাৰ্কেটৰ কথা কৈ আছে ইন্ডিয়াৰ মাৰ্কেটত কি ERP ভেন্ডৰৰ পৰা আমি ERP সফটওয়্যাৰ ল'ব পাৰো যেনেকৈ আছে মাইক্ৰসফট ডাইনামিক্স নাম্বাৰ 2 Oracle e-business suite নাম্বাৰ 3 SAP business one and number 4 Infor global solution number 5 net ERP and number 6 last one Lawson software okay এইকেইটা নাম তোমালোকে মনত ৰাখিবা যদিও 6টা নাম মনত ৰাখিব নোৱাৰা at least 3টা বা 4টা নাম মনত ৰাখিবলৈ যত্ন কৰিবা ঠিক আছে next আহি গল understanding basic of management কি হয় ম্যানেজমেন্টৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া number 1 what is time management is very important in our day to day life also important in our business by in our organization because যেতিয়া আমি টাইম ম্যানেজমেন্ট কৰিব জানিম তেতিয়াহে আমি কোনোটা বস্তু বা আমাৰ নিজৰ জীৱনটো ভালদৰে ৰান কৰিব পাৰিম বা চলাই ল'ব পাৰিম so time management is very important that's why we always need to do manage our to do list okay তোমালোকে নাম শুনিছে নে শুনা নাই নাজানো কিন্তু যিবিলাক মোৰ ষ্টুডেন্ট হয় মই সিহঁতক আগতেই জনাইছো যে টু ডু লিষ্ট মেইনটেইন কৰা কিমান গুৰুত্বপূৰ্ণ হয় সো টাইম ম্যানেজমেন্টৰ কাৰণে উই অলসো নিড টু মেনেজ আৱাৰ টাইম ওকে টু ডু লিষ্ট মেইনটেইন আৱাৰ টু ডু লিষ্ট ওকে সো টাইম ম্যানেজমেন্ট ইজ দা প্ৰসেস এটা পদ্ধতি হয় অফ অর্গানাইজিং এন্ড প্ৰায়োৰিটাইজিং টাস্কস টু ইউজ টাইম ইফিশিয়েন্টলি আমি কেনেদৰে ভালদৰে আমাৰ টাইমখিনি মেনেজ কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰায়োৰিটাইজ কৰিব লাগিব কোনখিনি কাম আমি আগত কৰিম 1 নম্বৰত কৰিম কোনখিনি 2 নম্বৰত কৰিম কোনখিনি 3 নম্বৰত কৰিম বা কোনটো কাম আমাৰ VVI হয় ভেৰি ইম্পৰ্টেন্ট হয় কোনখিনি অলপ ইম্পৰ্টেন্ট হয় কোনখিনি ইম্পৰ্টেন্ট হয় আৰু কোনখিনি কাম লেছ ইম্পৰ্টেন্ট হয় ঠিক আছে এইবিলাক আমি ডিসাইড কৰিব লাগিব যদি ডিসাইড নকৰো তেনেহলে যিখিনি বেছি ইম্পৰ্টেন্ট কাম সেইখিনি কাম নকৰি পিনে আমি লেছ ইম্পৰ্টেন্ট কামখিনি কৰি থাকিম গতিকে টাইম ম্যানেজমেন্টৰ ক্ষেত্ৰত এইখিনি বস্তু প্ৰায়োৰিটাইজিং কৰিব লাগে ঠিক আছে আৰু কি কৈ আছে এচিভিং গোলস উইথ মিনিমাল স্ট্ৰেছ আমি নিজৰ ব্ৰেইনটো কম স্ট্ৰেছ বা কম চাপ দি পিনে কেনেকৈ আমি বেছিকৈ বেছি আমাৰ যিখিনি গোল আছে লক্ষ্য আছে এচিভ কৰিব পাৰো লক্ষ্য অৰ্জনৰ দিশে আমি আগবাঢ়ি যাব পাৰো ইয়াকে আমি টাইম ম্যানেজমেন্ট বুলি কওঁ ঠিক আছে মনত ৰাখিবা টাইম ম্যানেজমেন্ট ইজ বেসিক্যালি ইজ এ process of organizing and prioritizing various tasks using our time efficiently okay next one second number কি কৈ আছে what are the various benefit of time management কৰিলে পিনে কি আমাৰ লাভ হ'ব পাৰে বহুতো লাভ গতিকে মই জাস্ট পয়েন্ট ওয়াইজ কৈ দি আছো নাম্বাৰ 1 increase productivity আমাৰ যিখিনি productivity আছে আমাৰ কাম কৰাৰ যিখিনি productivity থাকিব productivity আসামিছত এক্স্যাক্টলি কি কম দক্ষতা বুলি ক'ব পাৰো ঠিক আছে এইখিনি বাঢ়ি যাব নাম্বাৰ বি ৰিডিউস স্ট্ৰেছ আমাৰ যিখিনি মানসিকভাৱে আমি যিখিনি চাপ পাও চাপখিনি কমি আহিব নাম্বাৰ সি ইমপ্ৰুভ ফোকাস আমাৰ যিখিনি কামৰ প্ৰতি ফোকাস থাকিব ফোকাসখিনি বাঢ়ি যাব নাম্বাৰ ডি বেটাৰ ওয়ার্ক লাইফ ব্যালেন্স আমি আমাৰ কৰ্ম জীৱন আৰু আমাৰ ব্যক্তিগত জীৱনৰ লগত ভালদৰে ব্যালেন্স কৰি ৰাখিব পাৰিম নাম্বাৰ ই গোল অ্যাচিভমেন্ট আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যৰ দিশত আমি খুব সহজে বা ভালদৰে আগবাঢ়ি যাব পাৰিম নাম্বাৰ এফ এনহেন্স ডিসিশন মেকিং আমি যিখিনি সিদ্ধান্ত লোৱাৰ ক্যাপাসিটি সেইখিনি আমাৰ বাঢ়ি যাব এন্ড নাম্বাৰ জি হায়াৰ কোৱালিটি ওয়ার্ক আমি ভাল কোৱালিটি ভাবে ওয়ার্ক কৰিব পাৰিম কাম কৰিব পাৰিম কোৱালিটি দিব পাৰিম নিজৰ কামত ঠিক আছে নিজৰ কামত যদি কোৱালিটি নাথাকে তেনেহলে তো তুমি ভ্যালুলেস হৈ যাবা গতিকে ভ্যালু যদি তুমি ইনক্রিজ কৰিব বিচাৰা তেনেহলে তোমালোকে কাম কৰিব লাগিব কি কম সময়ৰ ভিতৰত কেনেকৈ তুমি ম্যাক্সিমাম কোৱালিটি প্ৰদান কৰিব পাৰা সেইখিনি তোমাৰ চেষ্টা কৰিব লাগিব 8 নম্বৰ ইনক্রিজ কনফিডেন্স আমি আমাৰ কনফিডেন্সখিনি বঢ়াব লাগিব যদি তুমি তোমাৰ কনফিডেন্স না থাকে তেনেহলে তুমি কেনেকৈ কাম কৰিব পাৰিবা ঠিক আছে গতিকে যেতিয়া আমি টাইম ম্যানেজমেন্ট কৰিম অটোমেটিকলি আমাৰ যিখিনি কনফিডেন্স থাকিব এইখিনি বাঢ়ি যাব আই নম্বৰ মোর অপৰচুনিটিজ যেতিয়া টাইম ম্যানেজমেন্ট কৰিম আমাৰ হাতত বা আমাৰ সন্মুখত বহুতো অপৰচুনিটিজ আহি যাব বহুতো কাম আহি যাব বহুতো কাম আমি কৰিব কাৰণে তোমালোকে ক'ব পাৰা যে স্পৃহা জাগি উঠিব তোমালোকৰ নিজৰ মনত
ওকে নাম্বাৰ যে গ্ৰেটাৰ সেলফ ডিসিপ্লিন আমি নিজে নিজে অটোমেটিকলি যেতিয়া টাইম মেনেজমেন্ট কৰিম সেলফ ডিসিপ্লিন হৈ যাম আমি যেতিয়া যেটো কাম কৰিব লাগে হেতু কাম তেতিয়াই আমি কৰিম এনেকৈ ধৰণৰ এটা মানসিকতা আহি যাব তাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমি টাইম মেনেজমেন্ট কেনেকৈ কৰিম হেখিনি শিকাটো ঠিক আছে ওকে গতিকে নেক্সট ওয়ান হাউ ক্যান এনিওয়ান যিকোনো এজন ব্যক্তি ইমপ্ৰুভ देयर টাইম মেনেজমেন্ট স্কিল কোনো এজন ব্যক্তিয়ে কোনো এজন ছাত্র বা ছাত্ৰীয়ে কেনেকৈ সিহঁতৰ যিখিনি টাইম মেনেজমেন্ট স্কিল আছে সিহঁতে যেটো টাইমক ব্যৱস্থাপনাৰ কৰা যিখিনি কৌশল আছে সময় ব্যৱস্থাপনা কৌশল এইখিনি কেনেকৈ বঢ়াব পাৰে বা ইমপ্ৰুভ কৰিব পাৰে বা অৰ দিপিনে এনেকৈ কৈও আহিব পাৰে হোৱাট আৰ দা ভেৰিয়াছ ওয়েজ টু ইমপ্ৰুভ টাইম মেনেজমেন্ট স্কিল বঢ়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৌশল বিলাক কি ঠিক আছে গতিকে ভেৰিয়াছ ওয়েজ হল নাম্বাৰ 1 বাই এ সেট ক্লিয়াৰ গোল আমি আমাৰ যিখিনি গোল বা আমাৰ যিখিনি লক্ষ্য থাকিব এইখিনি স্পেসিফিক হ'ব লাগিব ঠিক আছে স্পেসিফিক নিৰ্দিষ্ট হ'ব লাগিব আৰু এচিভেবল অবজেক্টিভ হ'ব লাগিব আৰু যাতে আমি সেই লক্ষ্যত আমি উপনীত হ'ব পাৰো তাৰ কাৰণে যিখিনি আমি সিদ্ধান্ত গ্ৰহণ কৰিম এইখিনি এচিভেবল হ'ব লাগিব যাতে কৰিব পাৰো তেনেকৈ ধৰণৰ হ'ব লাগে ঠিক আছে বি নম্বৰ prioritize tasks আমি আমাৰ কামক prioritize কৰিব লাগিব কোনখিনি কাম আগত কৰিম কোনখিনি কাম পিছত কৰিম নাম্বাৰ সি ক্ৰিয়েট এ শিডিউল আমি শিডিউল বনাব লাগিব শিডিউল বনোৱাৰ কথা যেতিয়া কলুৱে তেতিয়া আমি কি কৰিব লাগে ডিটেইল টু ডু লিষ্ট বনাব লাগিব এন্ড নাম্বাৰ ডি এভয়েড মাল্টিটাস্কিং আমি মাল্টিটাস্কিং হ'ব নালাগে একেটা সময়তে বেলেগ বেলেগ বা বিভিন্ন ধৰণৰ সময়ৰ কাম কৰিব নালাগে ঠিক আছে এটা সময়ত এটা কামে কৰিব লাগে এইটো কয় যে আমি মাল্টিটাস্কিং হ'ব নালাগে এই কথাটো আহি যায় কিন্তু সময় গতিকে মাল্টিটাস্কিং ইম্পৰ্টেন্ট হয় বিভিন্ন ৰকমৰ কাম কৰিব লাগে এটা সময়ত সময় গতিকে কিন্তু যিমান পাৰা মাল্টিটাস্কিং হ'বলৈ কম কৰিব লাগে ঠিক আছে ই নম্বৰ সেট ডেডলাইন আমি ডেডলাইন সেট কৰিব লাগে যে নিৰ্দিষ্ট কোনো এটা কাম আমি কৰিব গৈ আছো মানি লো আছে মই এই যে সেকেন্ড ইয়াৰৰ আইটি বিষয়টো মই পঢ়ি আছো এই বুকখিনি মোৰ কমপ্লিট কৰিব লাগে আৰু সববিলাক মই সেট কৰিলো কিন্তু ডেডলাইন সেট কৰা নাই তেতিয়া নহব ডেডলাইন মানে কি যে অমুক ডেটৰ পৰা মানে লোৱা যে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ ভিতৰত মই আইটি আৰু আইটিছৰ যিখিনি কিতাপ আছে গোটেই কিতাপখিনি মই ৰিভাইজ কৰি লম এনেকৈ এটা কি থাকিব লাগিব ডেডলাইন থাকিব লাগিব ইয়াক ডেডলাইন বুলি কওঁ বা নিৰ্দিষ্ট সময়সীমা থাকিব লাগে ঠিক আছে তেতিয়া আমি ভালদৰে বেটাৰলি কামখিনি কৰিব পাৰিম নেক্সট ওয়ান এলিমিনেট ডিস্ট্ৰাকশন আমাৰ যি বিভিন্ন ধৰণৰ ডিস্ট্ৰাকশন থাকে এইবিলাক এলিমিনেট কৰিব লাগিব যেনেকৈ ফোন ব্যৱহাৰ কৰা সোশ্যাল মিডিয়া ব্যৱহাৰ কৰা এইবিলাক ডিস্ট্ৰাকশন হয় ঠিক আছে নাম্বাৰ জি ইউজ টুল বিভিন্ন ধৰণৰ টুলস আমি ব্যৱহাৰ কৰিব লাগিব যিবিলাক টুলে আমাক হেল্প কৰিব প্ল্যানিং কৰাৰ ক্ষেত্ৰত তাৰপাছ আমি নিজে নিজক মেনেজ কৰাৰ ক্ষেত্ৰত ঠিক আছে নাম্বাৰ এইচ ব্ৰেক টাস্ক যিকোনো এটা কামক আমি ভাগ ভাগ কৰি ল'ব লাগিব এটা কামকে তুমি ডিভাইড কৰা ঠিক আছে মানে লোৱা যে তুমি এই যে সেকেন্ড ইয়াৰৰ আইটি সাবজেক্টটো পঢ়ি আছা আৰু ডিভাইড কৰি ল'ব লাগিব যে এই 10 মিনিটত বা এই আধা ঘণ্টাত মই 1 নম্বৰ ইউনিটটো পঢ়িম সেকেন্ড আধা ঘণ্টাত মই 2 নম্বৰ ইউনিটটো পঢ়িম আৰু তাৰ পিছত আধা ঘণ্টাত মই কি কৰিম 3 নম্বৰ ইউনিটটো পঢ়িম এনেকৈ নিৰ্দিষ্ট কাম এটা ভাগ কৰি ল'ব লাগে ঠিক আছে আই নম্বৰ লাৰ্ন টু ডেলিগেটস তাৰ মানে কি assign tasks to other to save time বেলেগ এজন ব্যক্তিক আমি কি কৰিব লাগে আমি কাম দিব লাগে যাতে আমাৰ সময়খিনি কি হয় সেভ হয় আমি সময়খিনি যাতে খুব সুন্দৰকৈ মেনেজ কৰিব পাৰো গতিকে আনক কাম দিয়াৰ ক্ষেত্ৰতে ভয় খাব নালাগে ঠিক আছে তেনেকৈ কৰি আমি আমাৰ টাইম বেটাৰলি মেনেজ কৰিব পাৰো আৰু জে নম্বৰ টেক ব্ৰেকস লোৱাটো জিৰণি লোৱাটো খুব ইম্পৰ্টেন্ট হয় আমি ৰেপিডলি খুব সঘনাই আমি ব্ৰেক ল'ব লাগে যদিহে আমি আমাৰ এনাৰ্জিখিনি কনজাৰ্ভ কৰিব বিচাৰো আমাৰ প্ৰডাক্টিভিটি বঢ়াব বিচাৰো ঠিক আছে অ্যাসাইনমেন্টৰ প্ৰয়োজন নাই পৰীক্ষাৰ কি অ্যাসাইনমেন্ট আহিব ঠিক আছে এইবিলাক ক্লাছৰ কাৰণে ওকে আফটাৰ দ্যাট 1 নম্বৰ হৈ গল এতিয়া 2 নম্বৰ ইউনিটটো আমি আৰম্ভ কৰিম ওকে সো আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ ইউনিট নম্বৰ 2 আৰু ইউনিট নম্বৰ 2 টো হল আমাৰ কি বেসিক অফ প্ৰকিউৰমেন্ট পলিসি এন্ড বিপিওৰ কথা আলোচনা কৰিম আমি ওকে প্ৰকিউৰমেন্ট পলিসিৰ কথা আলোচনা কৰিম আমি সো অলপ ফাৰ্স্টলি বা অলপ স্পিডত আমি যাবলৈ যত্ন কৰিম কাৰণ সময় বহুত কম ঠিক আছে অলৰেডি আধা ঘণ্টাৰ আমাৰ ক্লাছখিনি হৈয়ে গল গতিকে 1 ঘণ্টাৰ ভিতৰত আৰু আধা ঘণ্টাৰ ভিতৰত মই গোটেইখিনি আৰু দুটা লেসন আছে কমপ্লিট কৰিব যত্ন কৰিম তাৰ পিছত আমি আৰু এটা ৰাতিৰ ভাগত সন্ধিয়াৰ ভাগত আৰু এটা সেপাৰেট মই ক্লাছ লৈ আহিম তোমালোকৰ যিখিনি আৰু এখন কিতাপ আছে তোমালোকৰ আৰু এখন কিতাপৰ নাম কি আছিল এমপ্লয়েবিলিটি স্কিল এই এমপ্লয়েবিলিটি স্কিল কিতাপখন গোটেইখিনি মই ৰিভিজন কৰি দিম ঠিক আছে সো 1 নম্বৰ What do you mean by procurement policy? Procurement policy বুলি কি বুজা সো ইয়া তোমালোকে চাই ল'ব পাৰা এই procurement policy এনেকৈ এটা মানে কাগজ হয় বা এনেকৈ এটা পেপাৰ হয়
মানে এটা ডকুমেণ্টছ হয় ঠিক আছে প্ৰকিউৰমেণ্ট পলিচি বুলি কোৱাৰ লগে লগে যি ডকুমেণ্টছত বায়াৰ আৰু সেলাৰ দুয়ো পক্ষৰে কি থাকিব সিগনেচাৰ থাকিব আৰু সিহঁতে কি কৰে যিকোনো এটা কাম কৰাৰ আগত এই প্ৰকিউৰমেণ্ট পলিচিখিনি লৈ পিনেহে তাৰপিছত কাম কৰে এই প্ৰকিউৰমেণ্ট পলিচিখিনি গ্ৰান্টি দিয়ে যে বায়াৰজনে যিখিনি সামগ্ৰী লাভ কৰিব সাপ্লায়াৰৰ পৰা ঠিক আছে সেলাৰৰ পৰা সেইখিনি কোৱালিটি সাপ্লাই হ'ব কোৱালিটি থাকিব সেই বস্তুবিলাকৰ কোৱালিটি আছে আৰু বায়াৰে ৰেসপন্সিবল হ'ব মানে এইটো আমাৰ যি সাপ্লায়াৰ আছে তেওঁ লাভ কৰে সুৰক্ষা যে বায়াৰে সেই নিৰ্দিষ্ট টকাখিনি যিমান টকা হ'ব সাপ্লায়াৰক প্ৰদান কৰিব যিখিনি ডকুমেণ্টছে গ্যাৰান্টি দিয়ে এই বস্তুখিনি তাক কি বুলি কওঁ আমি প্ৰকিউৰমেণ্ট পলিচি বুলি কওঁ ঠিক আছে গতিকে তোমালোকে পঢ়ি ল'বা আনসাৰখিনি মই আৰু নাযাওঁ ডিটেইলছত 2 নম্বৰ what are the various benefits of procurement policy procurement policy বিভিন্ন ধৰণৰ বেনিফিট বিলাক কি আছে লাভ বিলাক কি আছে সো এক নম্বৰ লাভ যেনেকৈ কয় ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি আছে ঠিক আছে ট্ৰান্সপাৰেন্ট হয় একাউন্টেবল হয় ঠিক আছে ট্ৰান্সপাৰেন্সি মানে কি সকলোৱে চাব পাৰে একাউন্টেবিলিটি মানে কি এটা দায়িত্ব আহি পৰে 2 নম্বৰ কষ্ট সেভিং হয় কম খৰচী হয় 3 নম্বৰ কি ইমপ্ৰুভ কোৱালিটি আমাৰ কোৱালিটি ইমপ্ৰুভ হয় 4 নম্বৰ কি ৰিস্ক ম্যানেজমেন্ট আমি সহজে ৰিস্কখিনি মেইনটেইন কৰিব পাৰো মেনেজ কৰিব পাৰো ৰিস্ক কম হয় ঠিক আছে কাৰণ প্ৰকিউৰমেণ্ট পলিচিত আৰু এটা বস্তু ইনক্লুড হয় সেটো হল ইন্স্যুৰেন্স ইনক্লুড হৈ যায় ঠিক আছে যদি কোনো এটা বস্তু মানি লও যে দিল্লীৰ পৰা আমাৰ অসমলৈ আহিব আৰু কিবা কাৰণত কোনো এটা পাৰ্টিকুলাৰ বস্তুটো হেৰুৱাই গল তেতিয়া তোমালোকে মনত ৰাখিবা কোম্পানীটোৰ বা বায়াৰ বা সেলাৰৰ লোকচান বা লছ নহয় কাৰণ তাতে কি ইনক্লুড থাকে মানে প্ৰকিউৰমেণ্ট পলিচি থাকিলে বেনে তাতে ইনক্লুড থাকে ইন্স্যুৰেন্স ইনক্লুড থাকে ঠিক আছে গতিকে ইন্স্যুৰেন্স কোম্পানীয়ে তেতিয়া দায়বদ্ধ হয় সেই নিৰ্দিষ্ট যি লোকচান হল সেইখিনি পূৰণ কৰিবৰ কাৰণে নাম্বাৰ 5 কমপ্লেইন্স উইথ ৰেগুলেশন ৰেগুলেশন থাকে পাৰ্টিকুলাৰলি মানে আইনগতভাৱে সেই বা পাৰ্টিকুলাৰ কামটো হয় আৰু ঠিক আছে নাম্বাৰ 6 এফিশিয়েন্ট ইউজ অফ ৰিসোৰ্সেস যিবিলাক আছে সম্পদ যিবিলাক আছে সেইবিলাক আমি ভালদৰে ব্যৱহাৰ কৰোঁ যেতিয়া আমি প্ৰকিউৰমেণ্ট পলিচি থ্ৰু দি যাওঁ কোনোটা কাম কৰোঁ এণ্ড নাম্বাৰ 7 বেটাৰ সাপ্লায়াৰ ৰিলেশনশিপ মানে সাপ্লায়াৰৰ লগত বায়াৰৰ এটা ভাল ৰিলেশনশিপ গঢ়ি উঠে সম্পৰ্ক গঢ়ি উঠে এণ্ড নাম্বাৰ 8 ইনক্ৰিজ কম্পিটিশন অবভিয়াসলি কম্পিটিশনটো বাঢ়িবই তেতিয়া ঠিক আছে গতিকে আমি সেই কাৰণে প্ৰকিউৰমেণ্ট পলিচি আমাক এনেকৈ হেল্প কৰে বা বেনিফিট দিয়ে বা লাভ দিয়ে ঠিক আছে 9 নম্বৰ দি আছে স্ট্যান্ডাৰ্ডাইজেশন অৰ্থাৎ আমি যিখিনি বস্তু বা প্ৰডাক্ট লৈ আছো তাত স্ট্যান্ডাৰ্ডখিনি পাৰ্টিকুলাৰ স্ট্যান্ডাৰ্ড মেইনটেইন হ'ব ঠিক আছে এণ্ড নাম্বাৰ 10 অডিট এণ্ড ৰিপৰ্টিং অডিট যেতিয়া আমি কৰিম ৰিপৰ্টিং যেতিয়া কৰিম তেতিয়া কিন্তু আমাৰ অডিট কৰাৰ ক্ষেত্ৰত সহজসাধ্য হয় বা আমি খুব সহজে অডিট কৰিব পাৰিম ঠিক আছে কাৰণ আমাৰ হাতত কি থাকে আমাৰ হাতত প্ৰকিউৰমেণ্ট পলিচি গোটেইখিনি থাকে নাম্বাৰ 3 নেক্সট নম্বৰ what are the various limitation of procurement policy আমাৰ procurement policy বিভিন্ন লিমিটেশন কি যে যিকোনো এটা বস্তুৰ কেৱল মাত্ৰ যে ভাল গুণ থাকিব তাই হেতু একেবাৰে মিছা কথা যদি কোনো এজন ব্যক্তিৰ ভাল গুণ আছে তেনেহলে কোনো এজন ব্যক্তিৰ বেয়া গুণ আছে গতিকে লিমিটেশন প্ৰত্যেকটা বস্তুৰে থাকে আমাৰ প্ৰকিউৰমেণ্ট পলিচিৰ লিমিটেশন কেতবৰ আছে যেনেকৈ কৈ নাম্বাৰ 1 rigidity and lack of flexibility flexible নহয় rigid হয় ঠিক আছে কঠিন হয় আৰু flexible নহয় খুব সহজে আমি চেঞ্জেস কৰিব নোৱাৰো কমপ্লেক্স হয় এন্ড লেন্থি হয় বা লেন্থ থাকে তাৰ মানে কি প্ৰকিউৰমেণ্ট পলিচি এখন প্ৰকিউৰমেণ্ট পলিচি কমসে কম তোমালোকে মানি লও 60 পেজৰ পৰা আৰম্ভ কৰি 500 পেজ বা 2000 পেজ লৈ গতি কৰিব পাৰে গতিকে লেন্থি হয় ইমান এটা ডাঙৰ মানে কাগজৰ কাম ঠিক আছে তাৰপিছত ডিফিকাল্টি ইন পলিচি এনফোর্সমেন্ট যেতিয়া পলিচিখিনি এনফোর্স কৰিম যেতিয়া পলিচিখিনি আমি কৰিম তেতিয়া ডিফিকাল্টি বা কেৱল সমস্যা আমি দেখা পাওঁ তাৰপিছত কি কৈ আছে inadequate communication আমি সহজে কমিউনিকেট কৰিব নোৱাৰো ঠিক আছে এন্ড ট্ৰেনিং সহজে ল'ব নোৱাৰো কাৰণ সকলোৱে বুজি নাপায় প্ৰকিউৰমেণ্ট পলিচি কাক কোৱা হয় কি কৰিব লাগে ঠিক আছে এন্ড দ্য নেক্সট ওয়ান outdated information আমাৰ যিবিলাক ইনফৰমেশন আছে প্ৰকিউৰমেণ্ট পলিচিত সময়ৰ গতিত সেইখিনি আপডেটেড হৈ যায় এন্ড ৰিভিলেন্স হৈ যায় ঠিক আছে গতিকে এইবিলাক লিমিটেশন হয় আমাৰ প্ৰকিউৰমেণ্ট পলিচিৰ তাৰপিছত কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ISO বুলি কোৱাৰ লগে লগে ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছ অৰ্গানাইজেশ্যন বুলি কোৱা হয় ISO ঠিক আছে তাৰপিছত হোৱাট ডু ইউ মিন বাই ISO এটা ডেফিনিশ্যন দিছে তোমালোকে পঢ়ি ল'বা ডেফিনিশ্যনখিনি আৰু তাৰপিছত নাম্বাৰ 6 দিয়া আছে give an overview of the procurement process কেনেকৈ কৰা হয় মানে প্ৰথমে কি কাম কৰিম তাৰ পিছত কি কাম কৰিম গোটেই হোল প্ৰসেসখিনি ইয়াত লিখি দিয়া আছে যেনেকৈ কয় 1 নম্বৰত নিড আইডেন্টিফিকেশন আমি কাৰ পৰা লব বিচাৰে কোনোটা বস্তু বা প্ৰডাক্ট এইবিলাক বস্তু আইডেন্টিফিকেশন লাগিব নাম্বাৰ বি স্পেসিফিকেশন ডেভেলপমেন্ট আমি ডেভেলপমেন্ট কৰিব লাগিব পাৰ্টিকুলাৰ স্পেসিফিক ভাবে যে কোনখিনি বস্তু আমি লব বিচাৰি আছো নাম্বাৰ সি ৰিসোর্স সোর্সিং কোনটো সোর্সৰ পৰা বা কোনটো সোর্সৰ জৰিয়তে লব বিচাৰো নাম্বাৰ ডি টেন্ডাৰিং তাৰপিছত নাম্বাৰ ই ইভ্যালুয়েশন নাম্বাৰ এফ কন্ট্ৰাক্ট এৱাৰ্ড ঠিক আছে
তাৰপিছত নাম্বাৰ জি কন্ট্ৰাক্ট মেনেজমেন্ট তাৰপিছত নাম্বাৰ এছ ডেলিভাৰী এণ্ড ইনস্পেকশন নাম্বাৰ আই পেমেন্ট এণ্ড নাম্বাৰ জে ৰিভিউ এণ্ড ইভ্যালুয়েশন ঠিক আছে গতিকে এইকেইটা বস্তু আমি মনত ৰাখিব লাগিব সববিলাক মনত ৰাখা দৰকাৰ নাই এটো বেছি এটা ইম্পৰ্টেন্ট নহয় ঠিক আছে স্টেপ বিলাক STEP স্টেপ এটো হয় ঠিক আছে স্টেপ বা প্ৰসেস বেছি ইম্পৰ্টেন্ট নহয় তোমালোকে যদি অলপ চলপ মনত ৰাখিব বিচাৰা ৰাখিব পাৰা তাৰপিছত নেক্সট ওয়ান হোৱাট ডু ইউ মিন বাই বিড বা প্ৰপোজাল বা টেন্ডাৰ বুলি কোৱাৰ লগে লগে কি বুজি পোৱা তোমালোকে ডেফিনেশনটো ইয়াত পঢ়ি ল'বা মই অলপ কৈ দি আছো বিটিং এ পাব্লিক প্ৰপোজাল অৰ টেন্ডাৰ মিন্স টেন্ডাৰ মানে হল কি সাবমিটিং এ মোৰ এট্ৰেক্টিভ এণ্ড কম্পিটিটিভ অফাৰ এটা অফাৰ লাভ কৰিবৰ কাৰণে যেটো এট্ৰেক্টিভ হ'ব কম্পিটিটিভ হ'ব টু উইন এ কন্ট্ৰাক্ট অৰ এৱাৰ্ড ঠিক আছে 8 নম্বৰ কি কৈ আছে হোৱাট ডু ইউ মিন বাই RFP যাক কোৱা হয় ৰিকুৱেষ্ট ফৰ প্ৰপোজাল বা RFI request for interest তোমালোকে ইয়াত পঢ়ি লবা ইয়াত সুন্দৰকৈ দিয়া আছে ঠিক আছে ডিটেইলছত না যাও কাৰণ ভিডিও লং হ'ব আফটাৰ দ্যাট পৰীক্ষাৰ যেহেতু আগ মুহূৰ্তত আমি তোমালোকে যদি ডিটেইলছ ক্লাছ লাগে অলৰেডি কৰি থোৱা আছে ইউটিউবত তোমালোকে চাই লবা ঠিক আছে হোৱাট ইজ বিজনেছ প্ৰসেস কাক কোৱা হয় ঠিক আছে পঢ়ি লবা ইয়াত তাৰ পিছত হোৱাট ডু ইউ মিন বাই BPO হল কি BPO ফুল ফৰ্ম হল বিজনেছ প্ৰসেস আউটসোৰ্সিং ঠিক আছে BPO কাক কোৱা হয় এই চাই লবা BPO বুলি কোৱাৰ লগে লগে কি বুজি পাও সেইখিনি তোমালোকে ইয়াত চাব পাৰা BPO হয় কি থাৰ্ড পাৰ্টি প্ৰভাইডাৰ হয় ঠিক আছে সাৰ্ভিস প্ৰভাইডাৰ হয় যিয়ে মেনেজ কৰিব পাৰফৰ্ম কৰিব স্পেসিফিক বিজনেছ ফাংচন BPO এনেকুৱা এটা মানে কোম্পানী যি কোম্পানীয়ে অন্য এটা কোম্পানী মানে লোৱা যে ABC এটা কোম্পানী আছে ABC কোম্পানীৰ কাম BPO লৈ লয় পাৰ্টিকুলাৰ এটা কাম মানে লোৱা যে তেওঁ কাম ললে যে এডমিশন মানে লোৱা যে ABC এটা কোচিং সেন্টাৰ আছে আমাৰ কোচিং সেন্টাৰটো আৰু আমি এটা BPO কাম দিলো আৰু তেওঁ সিহঁতক BPO কাম দিলো যে তোমালোকে এডমিশন খিনি লবা বা তোমালোকে স্টুডেন্ট নামে কালেকশন কৰিবা ঠিক আছে গতিকে স্পেসিফিক কাম এটা সিহঁতে BPO কোম্পানীয়ে ল'ব আৰু তাৰ কাৰণে BPO আমি কি দিব লাগিব BPO আমি কিবা এটা ফি প্ৰদান কৰিব লাগিব ঠিক আছে গতিকে থাৰ্ড পাৰ্টি প্ৰভাইডাৰ হয় ঠিক আছে 3 নম্বৰ কি হৈছে হোৱাট আৰ দ্য ভেৰিয়াস সাৰ্ভিসেস দ্যাট BPO ইনক্লুড BPO জৰিয়তে আমি কি BPO কি সাৰ্ভিস দিয়ে তাৰ মানে যেনেকৈ এ নম্বৰ কাস্টমাৰ সাৰ্ভিস দিয়ে তাৰ পিছত বি নম্বৰত কি কৈ আছে বি নম্বৰত ডাটা এন্ট্ৰি সাৰ্ভিস প্ৰদান কৰে সি নম্বৰ একাউন্টিং সাৰ্ভিস HR সাৰ্ভিস IT সাৰ্ভিস মাৰ্কেটিং সাৰ্ভিস ট্ৰান্সক্ৰিপশন সাৰ্ভিস বেক অফিস তাৰপিছত সাপ্লাই চেইন মেনেজমেন্ট পেৰোল সাৰ্ভিস এইবিলাক সাৰ্ভিস প্ৰদান কৰে কাই BPO প্ৰদান কৰা দেখা পোৱা যায় ঠিক আছে বিজনেছ প্ৰসেস আউটসোৰ্সিং তাৰপিছত কৈ আছে BPO ইজ অলসো নোন এজ BPO ক আৰটা কি বুলি কোৱা হয় যে ITES বুলি কোৱা হয় অৰ্থাৎ ইনফৰমেশন টেকনলজি এনেবল সাৰ্ভিস বুলি কোৱা হয় নাম্বাৰ 5 হোৱাট আৰ দ্য ভেৰিয়াস ক্যাটাগৰিজ অফ BPO ৰ বিভিন্ন ক্যাটাগৰিজ বিলাক কি দুই ধৰণৰ BPO হ'ব পাৰে A আৰু B যেনেকৈ কয় ফ্ৰন্ট অফিস কাস্টমাৰ সাৰ্ভিস আৰু এটা হল বেক অফিস বিজনেছ ফাংচন ঠিক আছে এই দুটা টাইপ হয় BPO ঠিক আছে next one what are the various advantages বা benefit of BPO ৰ বিভিন্ন ধৰণৰ এডভান্টেজ বা বেনিফিট কি আছে যেনেকৈ BPO যদি থ্ৰু দি আমি যদি কাম কৰো কষ্ট সেভিং হয় কম খৰচী হয় তাৰ পিছত আমাৰ কাম কৰাৰ যিখিনি এফিচিয়েন্সি আছে সেইখিনি বাঢ়ি যায় ইমপ্ৰুভ প্ৰডাক্টিভিটি কাম কৰাৰ প্ৰডাক্টিভিটি বাঢ়ি যায় ডি নম্বৰ অ্যাক্সেস টু এন্টাৰপ্ৰাইজ বাঢ়ি যায় ই নম্বৰ স্কেলেবিলিটি বাঢ়ি যায় আমি খুব সহজে গ্ৰো হ'ব পাৰো তাৰ পিছত এফ নম্বৰ ফ্লেক্সিবিলিটি আহি পৰে ফ্লেক্সিবিলিটি মানে কি যিকোনো প্ৰকাৰ আমি যেনেকৈ লৈ যাব বিচাৰো তেনেকৈ লৈ যাব পাৰো তাৰ পিছত জি নম্বৰ ৰিডিউস ৰিস্ক কম হৈ যায় তাৰ পিছত এইচ নম্বৰ এনহেন্স কাস্টমাৰ যিখিনি সাৰ্ভিস আছে সেইখিনি আমি খুব সুন্দৰকৈ প্ৰদান কৰিব পাৰো গতিকে এইবিলাক বিভিন্ন ধৰণৰ এডভান্টেজ আছে বা লাভ আছে ঠিক আছে নাম্বাৰ 7 হোৱাট আৰ দ্য ভেৰিয়াস ডিসএডভান্টেজ কৈছো নহয় যিকোনো বস্তু যদি এডভান্টেজ আছে লাভ আছে তেনেহলে ডিসএডভান্টেজও আছে লোকসানো আছে যেনেকৈ কই লজ অফ কন্ট্ৰোল আমি হেৰুৱাই পেলাও বি নম্বৰ সিকিউৰিটি খিনি কম হৈ যায় সি নম্বৰ কমিউনিকেশন বেৰিয়াৰ আহি পৰে যে কোনটা ভাষাত কথা পাতিম কোনটা ভাষাত কথা নাপাতিম কমিউনিকেশনৰ ক্ষেত্ৰত বেৰিয়াৰ আহি যায় ডি নম্বৰ কালচাৰাল ডিফাৰেন্সেস আহি যায় ঠিক আছে ই নম্বৰ কোৱালিটি ইস্যু আহি পৰে এপ নম্বৰ ডিপেন্ডেন্স অন ভেন্ডৰৰ ওপৰত যি BPO সাৰ্ভিস প্ৰদান কৰি আছে সিহঁতৰ ওপৰত ডিপেন্ডেন্ট আহি যায় এইচ নম্বৰ হিডেন কষ্ট থাকি যায় জব লসেস থাকি যায় ল্যাঙ্গুৱেজ বেৰিয়াৰ থাকি যায় ডাটা ব্ৰিজ ৰিস্ক থাকি যায় আমাৰ ডাটাবিলাক কি হ'ব পাৰে চুৰি হ'ব পাৰে তেনেকুৱা ধৰণৰ আমাৰ ৰিস্ক এটা থাকি যাওয়া দেখা পোৱা যায় নেক্সট হোৱাট আৰ দ্য ভেৰিয়াস টাইপস অফ BPO সাৰ্ভিস কি ধৰণৰ হয় কি টাইপৰ হয় ঠিক আছে যেনেকৈ এ নম্বৰ কাস্টমাৰ সাপোৰ্ট সাৰ্ভিস নাম্বাৰ বি তোমালোকে পঢ়ি লবা টেকনিক্যাল সাপোৰ্ট সাৰ্ভিস টেলিমাৰ্কেটিং সাৰ্ভিস IT হেল্প ডেস্ক সাৰ্ভিস ইন্স্যুৰেন্স প্ৰফেসিং এফ নম্বৰ ডাটা এন্ট্ৰি এণ্ড ডাটা প্ৰসেসিং
জি নম্বৰ ডাটা কনভেনশ্যন ছাৰ্ভিচ ঠিক আছে এছ নম্বৰ বুক কিপিং এণ্ড একাউণ্টিং ছাৰ্ভিচেছ বিভিন্ন ধৰণৰ ছাৰ্ভিচ আহি পৰে BPO ছাৰ্ভিচৰ কথা যদি আমি আলোচনা কৰিম তোমালোকে পঢ়ি ল'বা এইটোতো খুবই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ VBI বুলি ক'ম মই what do you mean by payroll what do you mean লিখি দিয়ে নাই what do you mean by payroll ঠিক আছে payroll কাক কোৱা হয় সো খুবই ইম্পৰ্টেণ্ট হয় পঢ়ি ল'ব তোমালোকে payroll কি হয় আৰু payrollত কি কি কম্পোনেন্ট থাকে কি কি বস্তু ইনক্লুড হয় এইবিলাক বস্তু ইনক্লুড হোৱা দেখা পোৱা যায় পঢ়িবা তোমালোকে ঠিক আছে ইম্পৰ্টেণ্ট হয় তাৰপিছত কৈ আছে যে what do you mean by quality কাক কোৱা হয় কোৱালিটি বুলি আমি তো সকলোৱে বুজি পাওঁ কোৱালিটি কোনো এটা বস্তুৰ কোৱালিটি মানে কি গুণ বুজায় ঠিক আছে সো কোৱালিটি মানে হল যে গুণ ঠিক আছে ষ্টেণ্ডাৰ্ড লেভেল ঠিক আছে তোমালোকে পঢ়ি ল'বা 12 নম্বৰ what do you mean by assurance কাক কোৱা হয় ঠিক আছে এইখিনি পঢ়ি ল'বা assurance মানে কি যে নিশ্চয়তা কাক কোৱা হয় তাৰপিছত 13 নম্বৰ কি কৈ আছে what do you mean by quality assurance কাক কোৱা হয় যিকোনো এটা কোম্পানীত ন এইটো এটা ডিপাৰ্টমেন্ট থাকে কোৱালিটি এশ্বুৰেন্স ডিপাৰ্টমেন্ট ঠিক আছে তোমালোকে চাই ল'বা কাক কোৱা হয় কোৱালিটি এশ্বুৰেন্স গতিকে এনেকুৱাকৈ আমাৰ 2 নম্বৰ পাৰ্টৰ লেসনটো শেষ হৈ যায় আৰু আমি যাওঁ 3 নম্বৰ ইউনিটটোলৈ সময় বেছি নলম কম সময়ৰ ভিতৰতে সমাপ্ত কৰি দিব যত্ন কৰিম 3 নম্বৰটো বেছি এটা পাৰ্ট লেসনটো বেছি এটা ইম্পৰ্টেন্ট নহয় কিন্তু পঢ়িব লাগে আৰু ঠিক আছে কোশ্চেন আহে 5 নম্বৰ বা 4 নম্বৰ 5 নম্বৰ আহে What do you mean by learning কাক কোৱা হয় শিক্ষা কাক শিকন কাক কোৱা হয় শিক্ষা নহয় শিকন কাক কোৱা হয় ঠিক আছে লার্নিং ইজ এ প্রসেস এটা প্রসেস হয় তার মানে চলি থাকে নট এ প্রোডাক্ট কোনো একটা প্রোডাক্ট নহয় লার্নিং ইজ চেঞ্জ ইন নলেজ লার্নিং হয় কি এটা মানে নলেজৰ চেঞ্জেস ঠিক আছে আমাৰ জ্ঞানৰ পৰিৱৰ্তন বিশ্বাসৰ পৰিৱৰ্তন আমাৰ ব্যৱহাৰৰ পৰিৱৰ্তন অৰ লগতে এটিটিউডৰ পৰিৱৰ্তন এটিটিউড বুলি কোৱাৰ লগে লগে আমি যেটো নেগেটিভ বুলি ভাবো ন এটিটিউড নেগেটিভ নহয় একচুয়ালি এটিটিউডটো হল মানে আমি কেনেকৈ বিহেভ কৰি আছো তাকে এটিটিউড বুলি কোৱা হয় ঠিক আছে আফটাৰ দ্যাট লার্নিং কাক কোৱা হয় এইটোৱে বেছি ইম্পৰ্টেন্ট যে হোৱাট ইজ লার্নিং এটো পঢ়ি যাবা তাৰ পিছত লার্নিং কিয় প্ৰয়োজন হয় হোৱাই লার্নিং ইজ ইম্পৰ্টেন্ট এটো পঢ়িবা ঠিক আছে ইম্পৰ্টেন্ট হয় তাৰ পিছত হোৱাট আৰ দা ভেৰিয়াস ক্যাৰেক্টাৰিষ্টিক্স অফ লার্নিংৰ বিভিন্ন যি ক্যাৰেক্টাৰিষ্টিক্স আছে যিবিলাক গুণাগুণ আছে গুণ আছে গুণগুণবোৰ কি কি যেনেকৈ লার্নিং মানে হল গ্ৰোথ লার্নিং কৰিলে শিকিলেহে আমি গ্ৰোথ কৰিম শিকিলে বিনে আমি লার্নিং ইজ এডজাস্টমেন্ট লার্নিং ইজ অ্যাক্টিভ লার্নিং ইজ ইন্টেলিজেন্ট লার্নিং ইজ পারপাসফুল লার্নিং ইজ বোথ ইন্ডিভিজুয়াল আৰু সোশিয়াল লার্নিং ইজ ইউনিভার্সাল লার্নিং ইজ চেঞ্জ লার্নিং ইজ প্রসেস নট এ প্রোডাক্ট লার্নিং ইজ ট্রান্সফারেবল আমি যিখিনি শিকিম সেইখিনি আমি কি কৰিব পাৰো ট্রান্সফার কৰিব পাৰো বেলেগলৈ ঠিক আছে হোৱাট আৰ দা ডিফারেন্ট টাইপ অফ লার্নিং বিভিন্ন ধৰণৰ লার্নিংৰ টাইপ বিলাক কি কি যেনেকৈ স্কিল লার্নিং আছে পারসেপচুয়াল লার্নিং আছে কনসেপচুয়াল লার্নিং আছে তাৰ পিছত এসোসিয়েটিভ লার্নিং আছে তাৰ পিছত এসোসিয়েটিভ লার্নিং এপ্লিকেশনাল লার্নিং আছে এটিটিউডিনাল লার্নিং আছে এই সববিলাক লার্নিংৰ কি আছে এইবিলাক কি হল টাইপস ঠিক আছে চাই যাবা অলপ ঠিক আছে যদি তোমালোকে আগতে পঢ়া নাই তেনেহলে পয়েন্ট বিলাক কেৱল মাত্ৰ চাই যাবা ঠিক আছে আৰু যদি আগতে পঢ়িছা তেনেহলে গোটেইখিনি চাই যাবা ভালদৰে তাৰ পিছত এই কোশ্চেনটো পৰীক্ষাত আহি থাকে মই VBI দিছিলো ঠিক আছে distinguish between the perceptual learning আৰু conceptual learning ইয়াৰ মাজত যিখিনি পাৰ্থক্য perceptual learning কাক কোৱা হয় আৰু conceptual learning কাক কোৱা হয় অলপ চাই যাবা ঠিক আছে যেনেকৈ ইয়াত লিখি দি আছে ফোকাস ঠিক আছে প্ৰসেস যে ফোকাস perceptual learning এর ফোকাস কি conceptual learning এর ফোকাস কি প্রসেস perceptual learning এর প্রসেস কি আছে conceptual learning এর প্রসেস কি আছে আমি কেনেকৈ এই দুয়োটা লার্নিং আমি অৰ্জন কৰিব পাৰো কি প্ৰসেসত যাব লাগিব Next one types of knowledge আমাৰ knowledge বিলাক কেনেকৈ ধৰণৰ হয় perceptual learning কৰিলে পিনে knowledge কেনেকৈ লাভ কৰিম conceptual learning knowledge কেনেকৈ লাভ কৰিম লগতে एग्जांपल দি দিব দুটা তিনিটা কৈ ঠিক আছে দুটা তিনিটা না লাগে এটা এটাকৈ দিলে হল আৰু ঠিক আছে next one কৈ আছে what are the various factor affecting learning VBI খুবই প্ৰয়োজনীয় খুবই ইম্পৰ্টেন্ট হয় তোমালোকে চাই যাবা কি কি বিভিন্ন ধৰণৰ ফ্যাক্টৰ আছে যি আমাৰ যেতিয়া আমি শিকিম আমি শিকন কাৰ্য যেতিয়া কৰিম তেতিয়া কি কি এনেকুৱা বস্তু আছে যিবিলাক আমাক এফেক্ট কৰিব পাৰে বা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে চাই যাবা ঠিক আছে যেনেকৈ ইন্টেলেকচুৱেল ফ্যাক্টৰ আহি পৰে তাৰ পিছত লার্নিং ফ্যাক্টৰ আহি পৰে ফিজিক্যাল ফ্যাক্টৰ মেন্টাল ফ্যাক্টৰ ইমোশনাল আৰু সোশিয়াল ফ্যাক্টৰ এনভায়রনমেন্টাল ফ্যাক্টৰ এইবিলাক আহি পৰে ঠিক আছে গতিকে চাই যাবা তাৰ পিছত কি কৈ আছে write the name of various learning resources মানে কৰ পৰা আমি মানে
কি বস্তু ব্যৱহাৰ কৰি আমি মানে শিক্ষা অৰ্জন কৰিব পাৰোঁ এইবিলাকক ৰিচোৰ্চেছ বুলি কোৱা হয় লাৰ্নিং ৰিচোৰ্চেছ যেনেকৈ টেক্সট বুকছ অনলাইন কোৰ্চ আছে আজিকালি বহুতো পোৱা যায় অনলাইন কোৰ্চেছ ভিডিঅ' পোৱা যায় টিউটৰিয়েল পোৱা যায় ৰেফাৰেন্স বুক পোৱা যায় ফ্লাছ কাৰ্ড তাৰপিছত সাইমালটেনিয়াছ ৰিচাৰ্চ আৰ্টিকেলছ পোৱা যায় এডুকেশ্যনেল এপছ পোৱা যায় আজিকালি এণ্ড মডেল পোৱা যায় তাৰপিছত 9 নম্বৰত ইণ্টাৰেক্টিভ টুল আছে নাম্বাৰ 10 ষ্টাডি গাইডছ আছে ঠিক আছে এইবিলাকৰ জৰিয়তে আমি শিকিব বা আমাৰ শিক্ষণ কাৰ্য সম্পাদন কৰিব পাৰোঁ নেক্সট হোৱাট আৰ দ্য বিগেষ্ট বেনিফিট কি লাভ আছে ডাঙৰ লাভ তাৰমানে ইউজেছ অফ লাৰ্নিং এ নিউ ভোকেশ্যনেল স্কিল যদি আমি নতুন কাৰিকৰী স্কিল বা দক্ষতা শিকোঁ তেনেহ'লে আমাৰ কি লাভ হ'ব যেনেকৈ আমাৰ ব্ৰেইন যিখিনি কেমিষ্ট্ৰি আছে সেইখিনি চেঞ্জ হ'ব লাৰ্নিং স্পীড ইনক্ৰিজ আমাৰ যিখিনি শিকাৰ যিখিনি দক্ষতা সেইখিনি বাঢ়ি যাব মেক কানেকশ্যন বিটুইন স্কিল এৰিয়া আমাৰ কানেকশ্যনখিনি ডেভেলপ হ'ব মেক আছ মোৰ ইণ্টাৰেষ্টিং পাৰ্চন আমি নিজে ইণ্টাৰেষ্টিং এজন ব্যক্তি হৈ পৰিম ঠিক আছে নাম্বাৰ 5 ইট ফাইট বৰডম আমি এজন বৰিং ব্যক্তি বা এজন বেয়া ব্যক্তি হৈ নাথাকিম তেতিয়া ঠিক আছে গতিকে এইবিলাক লাভ আছে নেক্সট কি কৈ আছে হোৱাট আৰ দ্য ডিফাৰেন্সেছ বিটুইন নলেজ এণ্ড স্কিল খুব ইম্পৰ্টেণ্ট চাই যাবা VBI মই নকওঁ ডিটেইলছত নাযাওঁ অলৰেডি ক্লাছ কৰি থোৱা আছে চাবা তাৰপিছত হোৱাট আৰ দ্য ভেৰিয়াছ কি ফিচাৰ্ছ অফ স্কিলৰ বিভিন্ন কি ফিচাৰ্ছবিলাক কি প্ৰডাক্টিভ এক্সপেণ্ডেবল ছ'চিয়েল ঠিক আছে 5 নম্বৰ হোৱাট আৰ দ্য ভেৰিয়াছ টাইপছ অফ নলেজ কেই প্ৰকাৰৰ কি VBI খুবেই ইম্পৰ্টেণ্ট নলেজ কেই প্ৰকাৰৰ কি ঠিক আছে গতিকে এইবিলাক চাই যাব তোমালোকে ইয়া নলেজৰ হৈ গ'ল আৰু ইয়াতে আমাৰ যিখিনি তোমালোকৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যিখিনি আইটিৰ তোমালোকৰ ভোকেশ্যনেল স্কিল আছে ঠিক আছে এইখিনি সমাপ্ত হৈ গ'ল এইখিনি ৰিভিজন কৰিলে হৈ যাব আৰু একো পঢ়িব নালাগে ঠিক আছে সো বৰ্তমানৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিলোঁ আজি ৰাতি আৰু এটা ক্লাছ আহিব তোমালোকৰ এমপ্লয়েবিলিটি স্কিলৰ গোটেই হোল তোমালোকৰ সিলেবাসটো কভাৰ কৰি দিম ঠিক আছে গতিকে তেতিয়ালৈকে ষ্টে টিউন সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি তোমালোকে এইখিনি নোটছ লাগে তেনেহ'লে তোমালোকে নোটছখিনি কালেকশ্যন কৰিব পাৰা তোমালোকে আমাৰ হোৱাটছএপ নম্বৰ 911010366942 ইয়াত তোমালোকে মেছেজ কৰিব পাৰা আমাৰ টিমে তোমালোকক ৰিপ্লাই দি দিব ঠিক আছে তোমালোকে জাস্ট তোমাৰ নিজৰ নাম তোমালোক কোন ঠাইৰ পৰা কৈ আছা আৰু তোমালোকক কোনখিনি নোটছ লাগে তোমালোকে জাস্ট খালি কমেণ্টত জনাই দিবা ঠিক আছে প্ৰভাইড কৰাই দিয়া হ'ব ঠিক আছে সো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে COACHING যদি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে এনেকুৱা ধৰণৰ তোমালোকৰ যিবিলাক ভৱিষ্যতে এনেকুৱা ধৰণৰ বস্তুবিলাক পাই থাকিব কেৱল মাত্ৰ যে এতিয়াই ইম্পৰ্টেণ্ট তোমালোকৰ এই চেনেলটো অহা এইটো নহয় ভৱিষ্যতেও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব ঠিক আছে সো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত